আপোনালোকৰ মাজত যেতুকা এই যুগতে ছোৱালীহঁত আমাৰ আই ভনীসকল আটাইলৈকে মই শ্ৰদ্ধা ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বহাগ আহিছে, বিহু অসমীয়াৰ বাপতি সাহোন, এই ৰঙালী বিহুক কেন্দ্ৰ কৰি এক আলোড়নৰ সৃষ্টি হয়। উজনি অসমত বিহুৰ এক অন্য সমাদৰ আছে, তাৰ প্ৰাকৃতিক শোভাৰাজিও অলপ বেলেগ। শিৱসাগৰ আৰু ইয়াতে অংকিত হৈ আছে অসমীয়া জাতিৰ অগ্ৰগামী ভৱিষ্যতৰ ইংগিত। আৰু ইয়াতে আজি আমাৰ যজ্ঞভূমি বাকৰিত আমাৰ এই ইতিমধ্যে দীপেন শৰ্মাই যিটো উদ্যোগ লৈছে, মই ভাবোঁ একক প্ৰচেষ্টা বুলি ক'লেও বেছি কোৱা নহয়। এক অনন্য উদ্যোগ আৰু এই অঞ্চলৰ সমন্বয় গোষ্ঠীৰ নলবাৰীৰ উদ্যোগত বিহু নাচ আৰু বিহু দলৰ আমি 5 দিনীয়া প্ৰশিক্ষণ কৰিছিলোঁ। আজি সমাপ্তি ঘটিছে আৰু অনুষ্ঠানটো কৰি মোৰ বৰ ভাল লাগিছে, কাৰণ মোটামুটি 200 আমাৰ কেণ্ডিডেট হৈছে আৰু খুব শান্তি শৃংখলাবদ্ধভাৱে আমাৰ অনুষ্ঠানটো কৰিলোঁ। আৰু মই আটাইকেইজন সদস্যকে মই ধন্যবাদ এইকাৰণে দিম, মই সকলোৰে সহযোগ পাইছোঁ। এই সহযোগ সদায় মোৰ স্মৰণীয় হৈ থাকিব। এনেকুৱা সহযোগ কৰিলে মই আগলৈ এনেকুৱা চলাই নিম আৰু চলাই থাকিম বুলি মোৰ এটা ধাৰণা হৈছে। মোৰ ভাল লাগিছে অনুষ্ঠানটো।